লিভাৰ ভালে ৰাখিবলৈ হয়তো আপুনিও নিশ্চয় বিভিন্ন ঔষধ গ্ৰহণ কৰে, কিন্তু কিমান গ্ৰহণযোগ্য সেই ঔষধ? ঘৰুৱা প্ৰণালীৰে নিৰাময় কৰিব বিচাৰে নেকি লিভাৰৰ সমস্যা? তেন্তে চাওক সম্পূৰ্ণ প্ৰতিবেদন। সাধাৰণতে যিকোনো ফল মূলৰ বীজ পেলনীয়া বুলি গণ্য কৰা হয়। আশ্চৰ্যজনকভাৱে ফল মূলৰ গুটিটো থাকে ৰোগ প্ৰতিৰোধ কৰিব পৰা পুষ্টিগুণ। এই ক্ষেত্ৰত পকা অমিতাৰ গুটি লিভাৰজনিত সমস্যাত ভোগা লোকৰ বাবে মহৌষধ ৰূপে পৰিগণিত হৈছে। অমিতাৰ গুটি ভিটামিনেৰে ভৰপূৰ। ইয়াত আছে ফছফৰাছ, মেগনেছিয়াম, কেলছিয়ামৰ দৰে ভিটামিন। হজম শক্তি বৃদ্ধিত ই আটাইকেইটা পুষ্টিগুণে সহায় কৰে। পকা অমিতাৰ গুটি মৌৰ সৈতে মিলাই খোৱাৰ অভ্যাস কৰিলে লিভাৰজনিত যিকোনো অসুখত ভাল ফল পাব পাৰি। অমিতা গুটিৰ উপকাৰিতাসমূহ হৈছে ক্ষতিকৰ জীৱাণুনাশ। অমিতাৰ গুটিত আছে পট্ৰিঅ'লাইটিন, যি শৰীৰৰ ভিতৰত প্ৰৱেশ কৰা ক্ষতিকাৰক জীৱাণুক নাশ কৰে। তদুপৰি বেক্টেৰিয়াৰ আক্ৰমণতো বাধা দিয়ে। লিভাৰৰ সুৰক্ষা। বিশেষজ্ঞসকলৰ মতে লিভাৰৰ চিৰচিছত আক্ৰান্ত ৰোগীৰ বাবে পকা অমিতাৰ গুটি খুবেই উপকাৰী। ঋতুস্ৰাৱৰ যন্ত্ৰণা হ্ৰাস। মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত যন্ত্ৰণাৰ সৃষ্টি হ'লে মৌৰ সৈতে মিহলাই অমিতাৰ গুটি খালে যন্ত্ৰণাৰ উপশম হয়। ওজন হ্ৰাস। অমিতাৰ গুটি মৌৰ সৈতে মিহলাই খালে ওজন নিয়ন্ত্ৰণত থাকে। যিহেতু অমিতাৰ গুটি খোৱাৰ ফলত হজম শক্তি হৈ থাকিলেই শৰীৰৰ ওজনো নিয়ন্ত্ৰিত হৈ থাকে। আৰ্থ্ৰাইটিছ প্ৰতিৰোধক। অমিতাৰ গুটি প্ৰচুৰ পৰিমাণে ভিটামিন চি, আলকালয়েড আৰু ফ্লেভোনয়েড সমৃদ্ধ। এই উপাদানে আৰ্থ্ৰাইটিছৰ সমস্যা দূৰ কৰাত সহায় কৰে। খোৱাৰ পদ্ধতি। পকা অমিতাৰ গুটিখিনি এটা পাত্ৰত ৰাখি ৰ'দত শুকুৱাই ল'ব লাগে। গুটিখিনি ভালকৈ শুকোৱাৰ পাছত গুড়ি কৰি এটা কাঁচৰ পাত্ৰত ৰাখিব লাগে। নিউজ 6 ৰিপৰ্ট, NDTV।